নমস্কাৰ বন্ধু বান্ধৱীসকল, মই স্মৃতি ৰেখাই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বলকচোন এটা ধুনীয়া হেল্ডি ৰেচিপি বনাওঁ। তাৰ কাৰণে কি কি লাগিব এয়া মই দেখুৱাইছোঁ। পিঁয়াজ, তাৰপিছত আদা নহৰু পেষ্ট আৰু জলকীয়া। আমি জলকীয়া মানে খোৱাত বহুত বেয়া, নাখাওঁৱেই, আৰু লগতে ধীৰেও খাব যে, সেইকাৰণে জলকীয়া দিয়া নাই। তাৰপিছত এয়া জিৰা গুড়া, তাৰপিছত ধনিয়া গুড়া, আৰু এইটো কি কয়, এইটো নামটোৱে পাহৰি থাকিলোঁ, মাছৰ কিবা মছলা, ফিছ মছলা। তাৰপিছত এয়া কুচিয়া মাছ আৰু আলু। কড়াহীখন মই বহাই ল'লোঁ। কড়াহীখন অলপমান তপত হ'লেয়ে মই তেলটো দি ল'ম। কুচিয়া মাছটো সঁচাকৈয়ে মই ভাবোঁ আৰু শৰীৰৰ কাৰণে হেল্ডিকৰ। এয়া কুচিয়া মাছ দেখিছেনে কিমান একদম তেজ আছে। এই ৰক্তহীনতাত ভোগা মানুহবিলাকে কুচিয়া মাছটো যিমান পাৰে খাব লাগে। এতিয়া ধীৰ হোৱা মোৰ বেছি দিন হোৱা নাই না, 11 মাহ তাত চলি আছে, সেইকাৰণে মই যিমান পাৰি মানে তেলীয়া মানে সেই যিবিলাকত তেজ থকা মাছ সেইবিলাক মই খাই আছোঁ। সেইকাৰণে আজি এওঁ আনিলে মই বোলো আপোনালোককো দেখাওঁ, যিহেতু আপোনালোকো মোৰ পৰিয়ালৰ সদস্যই একোটা। ইয়াক তেলখিনি গৰম হওঁতে মই কুচিয়া মাছখিনি দি দিছোঁ। কুচিয়া মাছখিনি বেছি সময় ভাজিব নালাগে, অলপমান ভাজিলেই তাৰমানে হৈ যায়, ধুনীয়াকৈ ক'লা পৰি যায়। আৰু কুচিয়া মাছ যদি বেছি সময় ভজা যায় না, তেতিয়াহ'লে অলপ টান টান হৈ যায় বস্তুটো, সেইকাৰণে বেছিকৈ ভাজিব নালাগে। এয়া কুচিয়া মাছখিনি তাতে মই আদা, নিমখ আৰু হালধি অলপমান দি ল'লোঁ। ভাজোতে নিমখ আৰু হালধি দিলে অলপমান ভাল লাগে, আৰু হালধি আৰু নিমখটো অলপ সোমাই যায়। এনেকৈ ধুনীয়াকৈ অলপ সময় লৰাই মই কুচিয়াখিনি ভাজি আছোঁ। আপোনালোকে কোনে কোনে কুচিয়া মাছ খাই ভাল পায় জনাবচোন কমেণ্ট বক্সত। আৰু যেতিয়া দেহত মানে তেজৰ পৰিমাণ কমি যায়, মহিলা আৰু ছোৱালীবিলাকে এইটো মানে বেছিকৈ খুৱাব লাগে বুলি ডক্টৰবিলাকেও কয়। লগতে মই যিহেতু এগৰাকী GNM নাৰ্ছ, সেইকাৰণে ময়ো অলপ চলপ জানো, সেইখিনিয়ে কৈ দিছোঁ। তাৰমানে তেজৰ পৰিমাণটো কমি গ'লে কুচিয়া মাছ খালে তেজৰ পৰিমাণটো বাঢ়ি যায়। হিমগ্ল'বিনটো কমি গ'লে, এনিমিয়া হ'লে এনেকৈ কুচিয়া মাছটো খোৱাটো খুবেই প্ৰয়োজনীয়। তাৰপিছত ইয়াক মাছখিনি ভজা হ'ল, মই এতিয়া কাঢ়ি আছোঁ। বেছি সময় ভাজিব নালাগে, 1-2 মিনিটতে হৈ যায় মাছখিনি ভজা। আৰু যে চিজাৰ কৰা মানুহ বা নৰ্মেল ডেলিভাৰী হোৱা মানুহবিলাকে মানে মহিলাবিলাকে যিমান পাৰি তেজ থকা মাছবিলাক খাব লাগে, তেতিয়া তাৰমানে তেজটো সোনকালে আৰু দেহত আহে। এনেকৈ মই আৰু ভাবিলোঁ আপোনালোককো মাছৰে আজি ৰেচিপিটো দিওঁ। ৰেচিপি ঠিক নহয় আৰু, এটা আমি সচৰাচৰ যেনেকৈ খাওঁ আৰু সেনেকৈ। ইফালে আৰু অলপমান মাছ মই ভাজি ল'লোঁ, লগতে ইফালে পানীও গৰম হৈ আছে। উতলা পানীখিনি দিলে মানে সোনকালে হৈ যায় আঞ্জাখন, সেইকাৰণে মই উতলা পানীয়ে দিওঁ। এয়া লগতে মই ধীৰকো মানে খুৱাম, সেইকাৰণে জ্বলা চলা দিয়া নাই। এই তেলখিনি দেখিছেনে ক'লা ক'লা ওপৰত, সেইবিলাক মানে তেজ আৰু মাছৰ। তাৰপিছত এইখিনি তেলতে মই জলকীয়া 2টা দি দিছোঁ। জলকীয়া যোনে বেছিকৈ খায় বেছিকৈ দিব পাৰে। তাৰপিছত এই আদা নহৰুখিনি দি দিলোঁ। আদা নহৰু আৰু জলকীয়াখিনি অলপ সময় মানে ভাজবা লাগিব, আৰু ভাজলে যদি ফুৰফুৰীয়া এটা গোন্ধ ওলাব না, আপোনালোকে গমেই পাব আৰু ৰঙচুৱা ৰঙচুৱা হ'ব। তেতিয়া মই আদাখিনি মানে হেৰিখিনি দি দিম। এনেকৈ মোবাইলত কয় অভ্যাস নাই না, সেইকাৰণে মাজে মাজে ভুলে হৈ যায়, আপোনালোকে দায় দোষ নধৰিব। এই ধুনীয়াকৈ ভাজা ভাজা হ'লেই তাৰপিছত মই পিঁয়াজখিনি দিম। ইফালে পানীখিনি উতলি আছে, মই ভাজি আছোঁ। এই ভাজা ভাজা এটা গোন্ধ আহিছে, এতিয়া মই এই পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি অলপ ভাজাহান হ'লে আৰু ৰঙচুৱা হ'লে এই আলু বইল কৰি থৈ দিছোঁ না, মই আলু বইল কৰি পিটিকি থৈ দিছোঁ, সেইখিনি দি দিম। আপোনালোকে কুচিয়া মাছ কেনেকৈ খাই জনাবচোন। মই এনেকৈ আলুৰ লগত বনাই খাওঁ, আৰু নৰসিংহ ভেদাইলতাৰ লগতো বনাই খালে ভাল লাগে। লগতে তিলেৰেও খাব পাৰি, সৰিয়হৰেও খাব পাৰি, আৰু আলুৰ এনেকৈ খাব পাৰি। আৰু এই এইটো কি কয়, জালুকৰ গুড়াৰেও খাব পাৰি। এইখিনি অলপ ভজা ভজা হোৱাৰ পিছত আলুখিনি মই দি দিম, বইল আলুখিনি। এনেকৈ বইল আলুখিনি দি দিলে মানে আলুখিনি অলপ ভজা ভজা হ'লে আৰু আঞ্জাটো টেষ্টটো অলপ বেলেগ আহে। তাৰপিছত এনেকৈ আলুখিনি দি পেলাই মই অলপ সময় লাৰি আছোঁ। এয়ে আৰু তিৰোতা মানুহৰ কথা কি ক'ব আৰু, ৰন্ধা বঢ়া, লগতে চাকৰিয়াল মাতৃ না মই, ল'ৰাও চাব লাগে, চাকৰিও কৰিব লাগে। তাৰপিছত আৰু ৰবিবাৰ বুলি আজি এইটো ৰেচিপি বনালোঁ। তাৰপিছত সেইখিনি আলুখিনিত অলপ হালধি, অলপমান নিমখ এনেকৈ দি দিলোঁ। তাৰপিছত অলপমান লাৰি থাকিম, লাৰি অলপমান আলুখিনি ভজা ভজা হ'লে কালাৰটো বেলেগ ধৰণৰ হৈ গ'ল, কি কাৰণত বা এনেহেন হ'ল। তাৰপিছত অলপ ভজা হ'লে
তাৰপিছত আৰু পানী ঢালি দিম মই এনেকৈ ভাজি লৈ আছোঁ অলপ মানে যেতিয়া অলপমান গুণ এটা ওলায় না ইফালে পানীও উতলা হৈ আছে আৰু তাৰপিছত এয়া মছলাখিনি যে থৈ দিছিলোঁ মই এনেকৈ অলপ গৰম পানী মিক্স কৰোঁ মছলাখিনিত সেই মছলাখিনিত গৰম পানী মিক্স কৰি পেলাই মই আঞ্জাত দিওঁ এতিয়া আৰু মছলাখিনি মানে ধুনীয়া এটা গোন্ধ আহে মই এনেকৈ ভাল পাওঁ দি পেলাই আপোনালোকে কেনেকৈ দিয়ে জনাবচোন মানে চবেই জানে আজিকালি ৰন্ধা বঢ়া খাব জানিলে ৰান্ধিবও জানে বুলি মই ভাবোঁ সেইকাৰণে মই ধুনীয়াকৈ এনেকৈ দি দিছোঁ মছলাখিনি মানে মছলাখিনি এনেকৈ অলপমান গৰম পানীত দি দিলে মই মানে বেলেগ এটা টেষ্ট পাওঁ সেইকাৰণে সেনেকৈ দি দিলোঁ অলপমান লৰাই দিম লগতে অলপ প্লেটখনত আৰু মছলা অলপ লাগি আছে না সেইকাৰণে সেইখিনিও মই ধুই দিলোঁ আৰু তাৰমানে আৰু নক'ব আৰু গৃহিণী মানুহ না অলপো তাৰমানে পেলনি যাবা দিবা ইচ্ছা নকৰোঁ সেইকাৰণে সেনেকৈ দি দিছোঁ তাৰপিছত এনেকৈ অলপ লাৰি সেই উতলা পানীখিনি ধুনীয়াকৈ মই আঞ্জাত দি দিম চাবচোন কি ধুনীয়া একদম কালাৰ আহি যাব ইফালে কেমেৰা ধৰা মানুহ নাই না নিজে কৰি আছোঁ সেইকাৰণে পানীখিনিত ৰিস্ক নল'লোঁ দিয়ক যদি আৰু পানীখিনি দেখাব খোজাতে আৰু গাই চাই পৰি যায় এইটো আৰু উল্টাহে হৈ যাব এইকাৰণে ধুনীয়াকৈ মই পানীখিনি দি দিলোঁ তাৰপিছত এয়া দেখাই আছোঁ ধুনীয়াকৈ পানী আলুখিনি মিক্স হৈ গ'ল তাৰপিছত মই এতিয়া এই কুচিয়া মাছখিনি দি দিম কুচিয়া মাছখিনি গৰম আছে কাৰণে হাতেৰে দিব নোৱাৰি হেতাৰে উঠাব খুজিছোঁ 1 পিচ 2 পিচে উঠে নাজানোৱে না এনেকৈ উঠাব হাতেৰে দিয়া স্বভাৱ চব কিন্তু আৰু উপায় নাই গৰম আছে কাৰণে মই আৰু হেতাখনে দি দিলোঁ তাৰপিছত এই গোটেইখিনি ঢালি দিলোঁ গোটেইখিনি ঢালি পেলাই এতিয়া ধুনীয়াকৈ উতল আহি থাকিব দিছোঁ এয়া মোটামুটি আঞ্জা হৈয়ে গ'ল আৰু এয়া উতল অহাৰ পিছত আপোনালোকক দেখাম কেনেকুৱা পালে ভিডিঅ'টো জনাব আপোনালোকে আৰু ৰেচিপিটো যদি ভাল পালে তেতিয়াহ'লে লাইক এটা কমেণ্ট এটা কৰি জনাব আৰু লগতে কুচিয়া কেনেদৰে খায় কোনে খাই ভাল পায় নাপায় সেইটোও জনাব এতিয়া অলপ মই এনেকৈ লাৰি যিহেতু পানীখিনিও গৰমেই আছিল আলুখিনিও বইলেই আছিল সেইকাৰণে বেছি সময় নালাগে আঞ্জাখনত আধা ঘণ্টা নালাগে আঞ্জাখন দেখিছে নেকি ধুনীয়াকৈ উতল আহিছে তাৰপিছত 2-3 মিনিটৰ কাৰণে ঢাকনিখন দি জুইটো মানে কম কৰি দিম আৰু গেছৰ তাৰপিছত এয়া চাওক কি ধুনীয়া উতল আহিছে ইমান ধুনীয়া কালাৰ এটা হৈছে মোটামুটি আঞ্জাখন ৰেডি তাৰমানে অলপমান জুলীয়া হ'লে আৰু খাই ভাল লাগে এই দেখিছেনে ইমান ধুনীয়া হৈছে আৰু মই ভাবোঁ যে প্ৰত্যেকগৰাকী মহিলাই এইটো খাব লাগে আৰু তেতিয়া মানে হিমোগ্লোবিনৰ পৰিমাণটো ঠিকেই থাকে দেহত এয়া তাৰপিছত আৰু থিৰৰ কাৰণে জহা চাউল অলপমান মই তিয়াই থৈ দিছোঁ 1 চামুচ তাৰমানে আমাৰ কুকাৰৰ লগতে বাতিটো ভৰাই দিম তাৰমানে আমাৰ ভাতবিলাক অলপ টান হয় না জহা চাউলৰ ভাতটো তাক দি দিম এক্সট্ৰা কৰি আৰু এই মোৰ আঞ্জাখন হৌ অৱস্থা একদম আপোনালোকে কেনে পালে ভিডিঅ'টো জনাব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি দিব বুলি আশা থাকিল আজিলৈ বাই বাই ধন্যবাদ ভিডিঅ'টো